নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ থাইলেণ্ডৰ বেংককত থকা ছাফাৰী ৱৰ্ল্ড পাৰ্কলৈ বা মেৰাইন পাৰ্কলৈ বুলি। ইয়াতে আপোনালোকক কি কিনো দেখিম বা কি কিনো আমি দেখিলোঁ তাকে আপোনালোকক দেখাবলৈ লৈছোঁ। আৰু ইয়াতে কেইবাটাও ইণ্টাৰেষ্টিং শ্ব' হয়, যেনে এলিফেণ্ট শ্ব', ডলফিন শ্ব' আৰু কেইটামান ইণ্টাৰেষ্টিং শ্ব' আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আহকচোন এতিয়া আমি পাৰ্কলৈ সোমাই যাওঁ। আৰু সোমাই যোৱাৰ ৰাস্তাতে দেখিলোঁ কেইখনমান শ্বপ, য'ত আছে সৰু সৰু ধুনীয়া ধুনীয়া পুতলা, কেপ, আপুনি যি বিচাৰে তাকেই পাব, কিন্তু বহুত দাম দেই। এতিয়া চাওক এই চৰাইকেইটা চিনি পাইছেনে? চৰাইকেইটাৰ পাছতেই দেখিলোঁ সোণালী ৰঙৰ এটা ধুনীয়া ঘৰ, য'ত লিখা আছে ছাফাৰী ৱৰ্ল্ড বুলি। তাৰ পাছতে ৰাস্তাত পালোঁ নহয় দুটা চিনাকি চৰাই, কপৌ চৰাই, ইমান অকণমানি অকণমানি। আৰু তাৰ পাছত দেখিলোঁ এই গাধকেইটা, চাওকচোন এইকেইটা গাধ, এইকেইটাৰ লগত তুলনা কৰে। তাৰ পাছতে দেখিলোঁ কাঠেৰে বনাই থোৱা দুটা প্ৰতিমূৰ্তি। বেয়া বস্তু নাচাবা, বেয়া কথা নক'বা। এতিয়া চাওকচোন এখন জোলনা দেখিলোঁ, ৰ'ব নোৱাৰিলোঁ, অকণমান জুলি ল'লোঁ। আৰু পৰিৱেশটো চাওকচোন। আৰু এইয়া চাওক মুৰ্গীকেইটা ইমান ধুনীয়াকৈ বনাই থৈছে, বহুত মৰম লাগিছে, সেইকাৰণে অকণমান মৰম কৰি দিছোঁ। আৰু এইজন চাওকচোন একেবাৰে টুপি চুপি পিন্ধি আছে। আৰু এয়া আমাৰ অসমৰ এশিঙীয়া গড় নহয়নে? আয়ো দেহি, অসমৰ পৰা আহি ইয়াত আছেহি। এতিয়া চাওকচোন এইটো এটা পুখুৰীয়ে নে বিলেই, একদম নাজানো বাৰু ভালকৈ, পুখুৰী বা বিল যি বুলিয়ে কওক। আৰু পৰিৱেশটো বহুত বেছি ধুনীয়া, পানীখিনি বাৰু লেতেৰা, কিন্তু ইয়াতে বহুত ডাঙৰ ডাঙৰ থাইলেণ্ড মাগুৰ আছে। এতিয়া আমি আহিছোঁ মেৰাইন পাৰ্কলৈ। আৰু ইয়াতে আছে এটা ডাঙৰ একুৰিয়াম। আৰু একুৰিয়ামটোৰ ভিতৰত কি কিনো দেখোঁ, আহকচোন চাওক। চাওকচোন চাৰিওফালে মাছ আৰু মাছ, আৰু তাৰ মাজতে আছে ডাঙৰ তিনিটা চি লায়ন, যিকেইটা বহুত বেছি ভাল লগা। আৰু চাওকচোন আচলতে গ্লাছৰ বাহিৰৰ পৰা চুইছোঁ কাৰণেহে, এনেই হোৱা হ'লে ওচৰত হোৱা হ'লে ভয় লাগিল হয়। আমাৰ বাৰু অসমত এনেকুৱা এটা একুৰিয়াম যদি বনোৱা হয়, আপোনালোকে বাৰু চাবলৈ যাবনে? মই কিন্তু যাম দেই। থাইলেণ্ডত এটা কথাই মোৰ বহুত বেছি ভাল লাগিলে, মানুহ আৰু জীৱ জন্তু বা চৰাই চিৰিকটি যিয়ে নহওক, তেওঁলোকৰ মাজত এটা মধুৰ সম্পৰ্ক আছে, যিটো আমাৰ অসমত খুবেই কম দেখা পাওঁ মানে। আৰু খুব এটা বিশ্বাস আছে যেন একো নকৰে। এই চৰাইকেইটালৈকে চাওকচোন কেনেকৈ সেই দাদাজনৰ হাততে গৈ আছে। আজি ভিডিঅ'টো ইমানেই আছিলে, বাই।